আজি মই বনাম কঁঠাল গুটিৰ চাটনি। তাৰ কাৰণে লৈছোঁ মই এনেকৈ 15-16টামান এনেকৈ কঁঠাল গুটি ওপৰৰ বগা বাকলিটো গুচাই পেলাই মই তিয়াই ৰাখিছোঁ আৰু কটাৰীৰে মই পিছত ৰঙা বাকলিটো চুচি এৰুৱাই দিম। তাৰপিছত লৈছোঁ বিলাহী 2টা, এয়া নহৰু লৈছোঁ 5 ফুটা, কেঁচা জলকীয়া লৈছোঁ 3টা আৰু শুকান জলকীয়াও 4টা লৈছোঁ আৰু এইখিনি মই একেলগে পুৰিম। এতিয়া মই গেছত এই জালনীখন পাতি দিছোঁ আৰু ইয়াৰ ওপৰতে মই গোটেইখিনি বস্তু দি দিম। এইখিনি মই ৰেডি কৰি ল'লোঁ, ৰঙা অংশটো এৰুৱাই লৈছোঁ। এতিয়া ইয়াতে পুৰিবলৈ দি দিম এনেকৈ। এয়া কঁঠাল গুটিকেইটা পুৰি হৈ গ'ল। তাৰপিছতে এয়া শুকান জলকীয়াকেইটাও পুৰি ল'লোঁ আৰু এতিয়া কেঁচা জলকীয়া আৰু নহৰুখিনি দিছোঁ। তাৰপিছত বিলাহীখিনি পুৰি ল'ম। এতিয়া কঁঠাল গুটিখিনি মই খুন্দনাটোত 2-4টাকৈ অকণমান দি পেলাই খুন্দি ল'ম, মানে অকণমান ভাঙি ল'ম। তাৰপিছত মিক্সিত দি দিম, নহ'লে গোটাকৈ মিক্সিত দিবলৈ অকণমান অসুবিধা হ'ব যে, সেইকাৰণে খুন্দনাত প্ৰথমতে অকণমান ভাঙি ল'ম। এইদৰে মই অকণমান খুন্দনাত খুন্দি সৰু কৰি ল'লোঁ। এতিয়া গোটেই বস্তুখিনি মিশ্ৰণখিনি মই ইয়াত দি দিম, দি পেলাই মিক্সি কৰি দিম। এইখিনি দি দিম, বিলাহীটোও দি দিলোঁ, এনেকৈয়ে দি দিলোঁ। বাকলিখন ইচ্ছা কৰিলে এৰুৱাই ল'ব পাৰে। যিহেতু চাটনি বনাইছোঁ, গতিকে টেঙা নহ'লেতো ভাল নালাগিব, সেয়ে মই খৰিচা দি দিম ইয়াত 2 চামুচমান। ইয়াত খৰিচা মোৰ যোৱা বছৰে কৰি থোৱা আছিলে, এয়া 2 চামুচ খৰিচা ইয়াতে দি দিম। ইয়াতে ভোট জলকীয়াও দি থৈছোঁ, পাছত মই ভোট জলকীয়া তেল অকণমান দি দিম একেবাৰে শেষত নিমখ দি পেলাই, তেতিয়া খাই বেছি ভাল লাগিব। এয়া ৰেডি হৈ গ'ল মোৰ চাটনি। আৰু যিহেতু চব বস্তু পুৰি লৈছিলোঁ, সেইকাৰণে ৰংটো এনেকুৱা হৈছে। আৰু এতিয়া অকণমান মই টেষ্ট কৰি চাম আঙুলিত লৈ পেলাই। গোন্ধটোতো বৰ ধুনীয়া হৈছে, একদম লোভৰ পানী পৰি গৈছে। মজা! আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব। তেন্তে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু যিসকলে প্ৰথমবাৰ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আন এবিধ চাটনি দেখুৱাম বুলি ভাবিলোঁ। ইয়াত প্ৰসাদ লৈছোঁ কেইটামান, আৰু ইয়াত লৈছোঁ 5 ফুটা নহৰু, আৰু এইখিনি লৈছোঁ নৰসিংহ পাত একেলগে তিয়াই থৈছোঁ। আৰু এইখিনি একেলগে মিক্সি কৰি ল'ম, কৰি লাষ্টত মই গোল নেমুটো চেপি দিম আৰু লগতে ভোট জলকীয়াৰ তেল দি দিম। এয়া বাতিটোত নমাই ল'লোঁ চাটনিখিনি। এতিয়া দিম ভোট জলকীয়াৰ তেল। এয়া ভোট জলকীয়াৰ তেল দি দিম আৰু লগতে দিম গোল নেমুটোৰ আধা ৰস। এয়া তেল দি দিলোঁ আৰু এয়া চেপি দিছোঁ গোল নেমুটোৰ ৰস। এয়া ৰেডি হৈ গ'ল মোৰ চাটনি, আৰু কেনেকুৱা যে টেষ্টি হৈছে নহয়, আজি আৰু কোনো কথাই নাই মানে। অকল ভাত, মুগ দাইল আৰু পিটিকা অকণ হৈ পেলাই যদি চাটনিৰে সৈতে খাওঁ নহয়, আৰু কোনে পায় মানে। গতিকে এনেকৈ বনাই খাই চাব আপোনালোকে, আৰু যদি ভাল লাগে তেন্তে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।